নতুন দিল্লীৰ বিজ্ঞান ভৱনত বঁটা প্ৰদান অনুষ্ঠান শিক্ষক দিৱসৰ লগত সংগতি ৰাখি প্ৰদান কৰা হয় ৰাষ্ট্ৰীয় শিক্ষক বঁটা অসমৰ পৰা এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে নামচাং চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ দেৱজিৎ ঘোষে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ উপস্থিতিত আজি প্ৰদান কৰা হয় এই বঁটা छात्रों का हीमोग्लोबिन स्तर बढ़ाया साथ ही साइंस एग्जीबिशंस ने बच्चों में विज्ञान के प्रति उत्साह और जिज्ञासा को जागृत किया है माननीय राष्ट्रपति महोदयार পৰা এই বঁটা গ্ৰহণ কৰা সঁচাকৈ এক অভিনৱ অনুভৱ অসম অৰুণাচল সীমান্তত থকা নামচাং চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষৰ পৰা আজি বিজ্ঞান ভৱনত মাননীয় ৰাষ্ট্ৰপতি মহোদয়ৰ পৰা বঁটা গ্ৰহণ কৰাৰ যেটো পৰিক্ৰমা এই পৰিক্ৰমা মোৰ জীৱনত এক ডাঙৰ অভিজ্ঞতা হৈ ৰব আৰু এনেকা ধৰণৰ অভিজ্ঞতাই নিশ্চয় আমাৰ দৰে শিক্ষকক অনুপ্ৰাণিত কৰিব যিসকল শিক্ষকে ইমান কষ্ট কৰি আছে বিভিন্ন কষ্টৰ মাধ্যমে নিজৰ ছাত্ৰ ছাত্ৰীক সেৱা আগবঢ়াবলৈ চেষ্টা কৰি আছে এই সকলো শিক্ষককে কিন্তু মোৰ এই বঁটাই চাগে অনুপ্ৰাণিত কৰিব তেওঁলোকে আৰু উৎসাহেৰে ছাত্ৰ ছাত্ৰীৰ মাজত সোমাই পৰিব আৰু মুতকেও বহুত ভালকে শিক্ষা প্ৰদান কৰি থকা মোৰ জ্যেষ্ঠ সকলো আছে তেওঁলোকে নিশ্চয় অভিনৱ পন্থাৰে বিদ্যালয়খন গঢ় দিবলৈ চেষ্টা কৰিব যাতে তেওঁলোকেও ভৱিষ্যতে এনেকুৱা ধৰণৰ বঁটাৰ অধিকাৰী হ'ব পাৰে